এবুকু চাহৰ কুঁহিপাত, তাত মিনিৰ চকু, তাত মিনিৰ বুকু আচলতে নাই। মিনিৰ হাত তোলা হাতবোৰ অভ্যাসত খৰ, আচলতে মিনিৰ খবৰ বাগিচাত নাই। ভাতৰ মিনিজনী পাতৰ জাজত পৰি ঢাক খায়। আচলতে মিনিৰ খবৰ খৰ আঙুলিত নাই, লাহি আঙুলিত নাই, হাঁহিত নাই। ডালিমি দাঁতৰ মিনিৰ খবৰ ইনুন্নত স্তনতো নাপায়। পাকঘৰৰ আন্ধাৰত মিনিত যেতিয়া লগ পায়, অভ্যাসতে পায়। কেতিয়াবা অনৱস্য আচুহোৱা আজৰি পৰত মিনিয়ে উদাসভাৱে চায়। তাই খবৰ পুৰি যায় কলঘৰৰ চিমনিৰ জয়াল মুখেদি শূন্যলৈ কুণ্ডলী পকায়। গতিকে এই কথাবোৰৰ কবিতাবোৰৰ আলোচনা নোহোৱাটো মই ভাবোঁ যে বৰ এটা আমি পিছ পৰিয়ে থাকিলোঁ বুলি ভাবোঁ। আৰু ঠিক সেই সময়তে অসমীয়া কবিতাত এটা বস্তু আৰম্ভ হ'ল, ৰূপক আৰু চিত্ৰকল্পৰ কাৰবাৰটো, যিটো কাৰবাৰটো মই ভাবোঁ অসমীয়া কবিতাক বহু পিছুৱাই দিলে। আৰু সেইসকল কবিক অনুসৰণ কৰি যিসকল কবিয়ে লিখিবলৈ আৰম্ভ কৰিলে তেওঁলোকতো আৰু পিছুৱাই থাকিলে।